নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বান্ধৱীসকল, আজি মই এটা শিক্ষা বিভাগৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে বিজ্ঞাপনটোৰ ওপৰত দেখা পাইছে সমগ্ৰ শিক্ষা অসম। এই সমগ্ৰ শিক্ষা অসমৰ পৰা 12 ছেপ্টেম্বৰ তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছে আৰু ইয়াৰ কাৰণে অনলাইন আবেদন আপোনালোকে কৰিব লাগিব। অনলাইন আবেদনটো আপোনালোকৰ 18 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 27 ছেপ্টেম্বৰ তাৰিখে ক্ল'জ হ'ব। গতিকে আপোনালোকে 27 ছেপ্টেম্বৰৰ আগতে এপ্লাই কৰিব লাগিব। আৰু ইয়াতে পদটো কি আছে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আৰু এই পদটোৰ কাৰণে বয়সটো আপোনালোকক লাগিব 18 বছৰৰ পৰা 62 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। এইটো আপোনালোকৰ 18ৰ পৰা 62 হ'ব লাগিব 1/1/2024লৈকে। আৰু পোষ্টটো হৈছে ট্ৰান্সলেটৰ বড়ো ট্ৰান্সলেটৰ পদ হয়। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব মাষ্টাৰ ডিগ্ৰী ইন লেকচাৰ অফ ছাবজেক্ট অফ বড়ো ছাবজেক্টত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। আৰু লগতে আপোনালোকৰ মাষ্ট বি কম্পিউটাৰ লিটাৰেট হ'ব লাগিব। তেতিয়াহে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ পে'মেণ্টটো দিয়া হৈছে 14,000 টকাৰ পৰা 49,000 টকাৰ ভিতৰত হ'ব। আৰু ইয়াতে গ্ৰেড পে' থাকিব আপোনালোকৰ 8,700 টকা। পদ আছে আপোনালোকৰ এটা, আৰু এই পদটো হ'ব আপোনালোকৰ মিছন অফিচ আপোনালোকৰ কাহিলীপাৰা যিহেতু আপোনালোকৰ সমগ্ৰ শিক্ষা অসমৰ মিছন অফিচ আছে, তাতে এই পদটো হ'ব। আপোনালোকে এইখিনি কথা সকলোখিনি কথা জানিলে। আৰু ইয়াত অনলাইন যিহেতু আবেদন কৰিব লাগিব, আপোনালোকে অনলাইন আবেদন কৰিবলৈ হ'লে সমগ্ৰ শিক্ষা অসমৰ যিটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটত আপোনালোকে যাব লাগিব। ৱেবছাইটটো এইটো মই আপোনালোকক দেখাই দিছোঁ, ssa.assam.gov.in। এই ৱেবছাইটত আপোনালোকে যাব লাগিব। গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব 27 ছেপ্টেম্বৰৰ আগতে। যিহেতু 27 ছেপ্টেম্বৰ নিচেই ওচৰ পালেহি, গতিকে আপোনালোকে গোটেই ডকুমেণ্টছবিলাক ৰেডি কৰি আপোনালোকে আবেদনটো কৰক। আৰু আপোনালোকৰ এজৰ কাৰণে আপোনালোকে মেট্ৰিকৰ বা SSLCৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট আপোনালোকে ইয়াতে প্ৰডিউচ কৰিব পাৰিব, নতুবা আপোনালোকে বাৰ্থ চাৰ্টিফিকেটো প্ৰডিউচ কৰিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, যিবিলাক ডকুমেণ্টছ আছে সেই সকলোবিলাক ডকুমেণ্ট আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। যিখিনি আপলোড কৰিবলগীয়া আছে সকলোখিনি বস্তু আপোনালোকে ৰেডি কৰি ৰাখিব। আৰু 27 ছেপ্টেম্বৰ যিহেতু লাষ্ট ডেট আছে, গতিকে আপোনালোকে এপ্লাই কৰক। ইয়াতে পদটো আপোনালোকৰ এংগেজমেণ্টটো দিয়া হৈছে 11 মান্থৰ কাৰণে। যিহেতু কণ্ট্ৰেকচুৱেল পদ, এইটো কণ্ট্ৰেকচুৱেল পদ হয়। ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আছিলে। আৰু ইয়াতে কিছুমান ন'টিচ আছে, নতুন ন'টিচবিলাক আপোনালোকে ইয়াতে চাব। নোট কিছুমান আছে, এই নোটকেইটা সকলোখিনি ভাল ধৰণে পঢ়ি চাব। আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে বৰ বিশেষ বেছি কোৱালিফিকেশ্যন নাই। আপোনালোকৰ ইয়াতে বড়োৰ মাষ্টাৰ ডিগ্ৰী লাগে আৰু কম্পিউটাৰ লিটাৰেট হ'ব লাগে। এই দুটা যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে এই বড়ো ট্ৰান্সলেটৰ পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। থেংক ইউ।